আমার ঘর বাড়ি উচ্ছেদ করে দিছে। আমি ইমান দুখ পোৱা নাই, ইমান কষ্ট পোৱা নাই। যেতিয়ালৈকে আমি শুনিছো যে জুবিন দা আমাৰ মাজত নাই, আমি বহুত কষ্ট পাইছো। কি কম, আমাৰ ভাষা নাই। মায়াবিনী ৰাতিৰ বুকুত যি অঞ্চলত উচ্ছেদৰ দামামা চলিছিল, সেই অঞ্চলৰ মানুহেও কিন্তু জুবিন গাৰ্গৰ প্ৰতি যি মৰম, যি শ্ৰদ্ধা, যি ভালপোৱা, যি আমাৰ জুবিন গাৰ্গ সকলোৰে হিয়াৰ আমঠু। কিন্তু যি অঞ্চলত উচ্ছেদ চলিছিল, উচ্ছেদত সকলো শেষ হৈ গৈছে, এইসকল উচ্ছেদিত ব্যক্তি জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে এনেকে তেওঁলোকে আয় যোগাৰ কৰিছে। আপোনালোক সকলোৱে জানে, আমাৰ ধুবুৰী জিলাৰ বিলাসীপাৰাৰ চৰুৱাবাখৰা, সন্তেশপুৰ, চিৰাকুটা অঞ্চলত বিগত যোৱা 8 জুলাই তাৰিখে যি উচ্ছেদ অভিযান চলিছিল, সৰ্ববৃহৎ উচ্ছেদ অভিযান, ইয়াত প্ৰায় 1300 পৰিয়াল উচ্ছেদিত হৈছিল। 20,000তকৈ পপুলেশ্যন থকা এই 3-4টা গাঁৱত যি চৰকাৰে উচ্ছেদ অভিযান চলাইছিল, সেই উচ্ছেদিত এলেকাত আহি উপস্থিত হৈছো। আৰু ইয়াত আকস্মিতে আমি দেখিবলৈ পাইছো জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে এইসকল উচ্ছেদিত ব্যক্তিয়ে তেওঁলোকে এনেকৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে যি সামৰ্থ্য আছে সেই অনুযায়ী তেওঁলোকে কিন্তু এনেকৈ জুবিন আমাৰ হিয়াৰ আমঠু, আমাৰ মৰমৰ, আমাৰ শ্ৰদ্ধাৰ, আমাৰ সকলোৰে প্ৰিয়, আমাৰ অসমৰ সম্পদ বুলি ক'ব লাগিব, যি ছিংগাপুৰত গৈ পেলাই আকস্মিকভাৱে মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল, সেই জুবিন গাৰ্গৰ প্ৰতি এইসকল ব্যক্তিৰ শ্ৰদ্ধা আৰু মৰম দেখি ময়ো আপ্লুত হৈছোঁ। নিশ্চয়কৈ আপোনালোকেও অভিভূত হ'ব যে জুবিন গাৰ্গৰ প্ৰতি কিমান মৰম অসমৰ প্ৰতিজন ব্যক্তিৰ লগতে ভাৰতবৰ্ষৰ প্ৰতিজন ব্যক্তিয়ে, বিশ্বৰ চুকে কোণে সকলো ব্যক্তিয়ে কিন্তু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্বলাইছে। জুবিন গাৰ্গৰ প্ৰতি তেওঁলোকৰ কোমল স্থান আছে, নৰম স্থান আছে, ভালপোৱাৰ স্থান আছে, মৰম আছে, শ্ৰদ্ধা আছে। এই ক্ষেত্ৰত কিন্তু এইসকল উচ্ছেদিত ব্যক্তিয়ে কিন্তু পিছ পৰি থকা নাই। এটা কথা লক্ষণীয় ইয়াত আমি ক'ব লাগিব, এই উচ্ছেদিত ব্যক্তিসকলেও কিন্তু জুবিন গাৰ্গৰ প্ৰতি যি শ্ৰদ্ধা আৰু মৰম, ইয়াত কোনো প্ৰকাৰে তেওঁলোকে কৃপণালি কৰা নাই। জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা, সেই শ্ৰদ্ধাৰ কোনো গুণেই কম নহয়। ইয়াৰ নিদৰ্শন আমি দেখিবলৈ পাইছো। এইসকল উচ্ছেদিত ব্যক্তি মোৰ চাৰিওপাশে আপোনালোকে দেখিবলৈ পাইছে জুবিন গাৰ্গক কেনেকৈ তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনোৱাৰ যি আয়োজন বিশেষ, সেই আয়োজন বিশেষ এতিয়ালৈকে তেওঁলোকে সেই কাৰ্যসূচী আৰম্ভ কৰা নাই। তাৰ আগতে আপোনালোকক দেখুৱাবলৈ লৈছো যি তেওঁলোকে বেনাৰ ফেষ্টুনি বনাইছে। এইখিনি চাওক, কিং বুলি এটা আছে, মিছন চাইনা, বিভিন্ন ধৰণৰ যি জুবিন গাৰ্গৰ স্মৃতিসহ যি বেনাৰ আছিল, সেই বেনাৰ ফেষ্টুনেৰে কিন্তু এই শ্ৰদ্ধাঞ্জলি এই কাৰ্যসূচীক সজাই পৰাই তোলা হৈছে। আৰু মাল্য অৰ্পণ কৰাৰ বা পুষ্পাঞ্জলি দিয়াৰ যি ব্যৱস্থা, সেই সম্পূৰ্ণ ব্যৱস্থা তেওঁলোকে হাতত লৈছে। মই আকৌ আপোনালোকক কৈছো, এয়া হৈছে আপোনালোক সকলোৱে জানে আমাৰ ধুবুৰী জিলাৰ চৰুৱাবাখৰা, চিৰাকুটা, সন্তেশপুৰ গাঁৱত চৰকাৰে যি উচ্ছেদ অভিযান চলাইছিল, সেই উচ্ছেদিত ব্যক্তি, আকৌ কৈছো, সেই উচ্ছেদিত ব্যক্তি, সৰ্বসাধাৰণ হোৱা যিসকল ব্যক্তি, সেই উচ্ছেদিত এলেকাৰ যি তাঁবুৰ তলত থকা, তিৰপালৰ তলত থকা যিসকলৰ ঘৰ বাৰী নাই, যিসকলৰ খাবলৈ নাই, কিন্তু এইসকল ব্যক্তিৰ কিন্তু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা কোনো গুণেই কম নহয়। অসমৰ প্ৰতিটো চুকে কোণত থকা যিসকল ব্যক্তি আছে, সেইসকল ব্যক্তিৰো যি মৰম শ্ৰদ্ধা জুবিন গাৰ্গৰ প্ৰতি আছে, এইসকল উচ্ছেদিত ব্যক্তিৰ সেই সম পৰিমাণেই কিন্তু মৰম শ্ৰদ্ধা জুবিন গাৰ্গৰ প্ৰতি দেখুৱাইছে। মই আচৰিত হৈছো যে যিসকল ব্যক্তিৰ থাকিবলৈ নাই, খাবলৈ নাই, পিন্ধিবলৈ নাই, শুবলৈ নাই, ক'ত যাব সেই ঠিকনাটো যিসকল ব্যক্তিৰ নাই, সেইসকল ব্যক্তিয়েও কিন্তু এনেকৈ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ যি আয়োজন কৰিছে, সেই আয়োজনত কিন্তু আপুনিও শ্ৰদ্ধা জনাব লাগিব, আপুনিও সেই কাৰ্যক এটা ধন্যবাদ দিব লাগিব। মই আকৌ এবাৰ দেখুৱাবলৈ যত্ন কৰাম যে যিসকল ব্যক্তিয়ে আয়োজন কৰিছে, সেইসকল ব্যক্তিৰ লগত কথা পাতিম। আৰু এই যি বিশেষ তেওঁলোকে জুবিন গাৰ্গৰ যি বেনাৰ ফেষ্টুনেৰে যি আয়োজন কৰিছে, সেই আয়োজনটো সঁচাকৈ অভিভূত হৈছো। আৰু স্থানীয় ব্যক্তি এজনৰ লগত কথা পাতিবলৈ যত্ন কৰিম। আপুনি যদি অলপ ইফালে আহে ভাল হ'ব কথা ক'বলৈ। আপোনালোক উচ্ছেদিত, হয়, আমি উচ্ছেদিত। ইমানৰ পিছতো জুবিন গাৰ্গৰ প্ৰতি আপোনালোকৰ মৰম শ্ৰদ্ধা একেবাৰেই কমা নাই, যথেষ্ট পৰিমাণে আপোনালোকে যি জান দি পেলাই সেই আয়োজন কৰিছে। এই ক্ষেত্ৰত আপোনালোকক প্ৰথমে আমি ধন্যবাদ জনাইছো। আৰু এই মৰম আপোনালোকে যে কৰিছে, ইয়াৰ আঁৰৰ উদ্দেশ্যটো যদি বা কিয় কৰিলে, কেনেকৈ কৰিব লগা হ'ল, এই কথাখিনি যদি আমাক জনায় বা আমাৰ দৰ্শকক জনায়, নিশ্চিতভাৱে ভাল হ'ব। প্ৰথমতে জুবিন গাৰ্গ আমাৰ অসমৰ গৌৰৱ, জুবিন গাৰ্গ আমাৰ সোণৰ টুকুৰা, জুবিন গাৰ্গ আমাৰ হৃদয় মাজত আছে, থাকিবই। কিন্তু আমাৰ ঘৰ বাৰী উচ্ছেদ কৰি দিছে। আমি ইমান দুখ পোৱা নাই, ইমান কষ্ট পোৱা নাই। যেতিয়ালৈকে আমি শুনিছো যে জুবিন দা আমাৰ মাজত নাই, আমি বহুত কষ্ট পাইছো। কি কম, আমাৰ ভাষা নাই।
সেইকাৰণে আমি জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাইছোঁ, তেখেতৰ আত্মাৰ চিৰশান্তি জনাইছোঁ। কথা ক'বলৈ ভাষা নাই। নিশ্চিতভাৱে কৈছে, যথেষ্ট পৰিমাণে আৱেগিক হোৱা দেখিবলৈ পাইছে আৰু চকু পানী নিগৰিছে এই শব্দকেইটা কওঁতে। আপোনালোকে ইয়াৰ পৰাই অনুমান কৰিব পাৰিছে কি পৰিমাণে জুবিন গাৰ্গক ভাল পায়। এটা কথা লক্ষণীয় আমি ক'ব লাগিব যে উচ্ছেদৰ বেদনা যিমান দুখ পাইছে, তাতকৈ জুবিন গাৰ্গৰ মৃত্যুৰ খবৰটোৱে এই উচ্ছেদিত ব্যক্তিসকলক বেছি দুখ দিছে বুলি এটা কথা ইয়াত স্পষ্টকৈ তেওঁ কৈছে, তেখেতসকলে কৈছে। তেনেহ'লে আপুনি ভাবিব, কেনেকৈ ভাবিব মই নাজানো, কিন্তু মই এটা কথা ক'ব লাগিব যে কি পৰিমাণে ভাল পায় ইয়াক আৰু অনুমান কৰাৰ আপোনাৰ আৰু আমাৰ বাকী নাথাকিল। যে দুটা শব্দ তেওঁ আমাৰ সন্মুখত কৈছে, তাতে চকু পানী আৱেগিক যি দৃশ্যাংক আমি দেখিলো, যি মনৰ ভাৱ তেওঁলোকৰ, সঁচাকৈ উচ্ছেদৰ বেদনাতকৈ এই জুবিন গাৰ্গৰ মৃত্যুৰ খবৰে তেওঁলোকক বেছি ব্যতীত কৰিছে বুলি ইয়াৰ পৰা অনুমান হয়। মই আকৌ আপোনালোকক কৈছোঁ যে এয়া আমাৰ ধুবুৰী জিলাৰ বিলাসীপাৰাৰ চৰুৱাপাখৰা সন্তেজপুৰ চিৰাকুটা গাঁৱত চৰকাৰে যি বিশেষ মানে সৰ্ববৃহৎ উচ্ছেদ অভিযান চলাইছিল, সেই উচ্ছেদিত ব্যক্তিসকলে এনেকৈ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে এই আয়োজন কৰিছে। নিশ্চয়কৈ আপোনালোকে পাছফালে দেখিছে আৰু যোগাৰ তেওঁলোকে কৰি আছে। সঁচাকৈ ক'ব লাগিব, এইসকল কোনো গুণেই অসমীয়া হোৱাত কম নহয়, এইসকল অসমীয়া হোৱাত কোনো গুণেই কম নহয়। আকৌ কৈছো, আৰু জুবিন গাৰ্গ যে আমাৰ সম্পদ। জুবিন গাৰ্গে কিন্তু এটা কথা কৈছিল যে এদিনাখন ষ্টুডিঅ'ত কোনোবা এজনে সুধিছিল যে আপোনাৰ সম্পদ বা আপুনি বেছি পৰিমাণে কাক ভাল পায়। জুবিন গাৰ্গে কিন্তু কৈছিল যে আমাৰ অসমৰ মানুহখিনি বা ভাৰতবৰ্ষৰ মানুহখিনি আমাৰ কাৰণে সম্পদ। গতিকে আমিও এই চেগতে ক'ব লাগিব, এইসকল ব্যক্তিও জুবিন গাৰ্গৰ সম্পদ বুলি অভিহিত কৰিব লাগিব। কাৰণ উচ্ছেদৰ বেদনাতকৈ জুবিন গাৰ্গৰ মৃত্যুৰ খবৰে এওঁলোকক বেছি ব্যতীত কৰিছে, বেছি তেওঁলোকে আৱেগিক হৈ গৈছে, বেছি দুখ পাইছে, বেছি কষ্ট পাইছে। গতিকে এই সামগ্ৰিক দৃশ্য আপোনালোকক দেখুৱালো, আৰু আপুনি বিবেচনা কৰিব যে এই দৃশ্যাংকৰ দেখাৰ পিছত আপোনাৰ মন্তব্য কি হ'ব, সেয়া আপুনি কমেণ্ট বক্সত জনাই যাব। ধন্যবাদ।